তেওঁৰ ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকমান আদৰেৰে তেওঁ সেইখিনি যিখিনি ভিডিঅ' এতিয়া ওলাই আছে সেই ফটোখিনিত অকমান যত্ন ল'ব নোৱাৰিলে, অকমান মৰম কৰিব নোৱাৰিলে নে তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা। সেইখিনি কিয় নকৰিলে মই মানে কথাটো বুজি নাপাওঁ। মই সেইকাৰণে মই এইবোৰ কথা জানিব লাগে। মই সেইকাৰণে বিচাৰিছো যে ন্যায় হওক, বিচাৰ হওক, এই কথাবোৰ কিহৰ কাৰণে এনেকুৱা হওক। তেওঁক বুজালেই হ'ল বা তেওঁক কথাটো অকমান বেলেগকে ডাইভাৰ্ট কৰি দিলেই হ'ল। আমি তেনেকুৱা দ পানীত সাঁতুৰিবলৈ বা তেওঁ ভাগৰি যোৱালৈকে সাঁতুৰিবলৈ আমি কেতিয়াও তেনেকে নিদিওঁ। সেইকণ যত্ন, সেইকণ অকমান চকু দিলেই হৈ যায় জুবিনক, ইমান কঠিন একোৱেই নহয়। তেওঁৰ লগতে অকমান ফূৰ্তি কৰি আমি এতিয়া বেলেগ এটা কিবা কৰিম দেই বুলি তেওঁক ডাইভাৰ্ট কৰি লৈ আহিব পাৰি। ইমানেই সহজ তেওঁক বুজাবলৈ বা তেওঁক কিবা এটা কৰাবলৈ। এটা শিশুক ফুচলাবলৈ একো দিগদাৰী নাইতো। গতিকে জুবিনো সেই শিশু মনৰ এজন ব্যক্তি, তেওঁক ফুচলাই বেলেগ এটা কাম কৰাবলৈ একো অসুবিধা নহয়। পঢ়ি চাইছো যে লেজাৰাছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেই সকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল আৰু তাক চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। গতিকে তালে মই জনা মতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়। সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয়। তেনেকুৱা এখন ঠাই আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত। আগতেও বহুত ঘটনা হৈছে আৰু তাত কি কাৰণে মানুহ এনেকে ডুবি যায়, হেৰাই যায়, মৃত্যু হয় তাৰ কোনো কাৰণ নোলায়। সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে। গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা। জুবিন ছিংগাপুৰলৈ আগতেও গৈছে, ইমান চাবলগীয়া ফূৰ্তি কৰিবলগীয়া একো জেগা নাছিল। জুবিন হোটেলতেই থাকি যদি নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে, গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন, তাতেই জুবিন সুখী হলহেঁতেন। জুবিনে শুই ভাল পায়, দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন। তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। গতিকে মোৰ বহুত প্ৰশ্ন আছে, মই এই গোটেই প্ৰশ্নবোৰ এই ন্যায় মই বিচাৰো।